PM বিশ্বকৰ্মা আঁচনিৰ কাৰণে আপুনি নিজৰ মোবাইলৰ পৰা কেনেকৈ আবেদন কৰিব পাৰিব তাৰ বিষয়ে আজি এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু-বান্ধৱীসকল, PM বিশ্বকৰ্মা আঁচনিৰ কাৰণে আপুনি আবেদন কৰিবলৈ হ'লে প্ৰথম নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি ল'ব আৰু ব্ৰাউজাৰটো খুলি তাত চাৰ্চ কৰিব PM বিশ্বকৰ্মা। তো PM বিশ্বকৰ্মা বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত pmvishwakarma.gov.in বুলি এটা ৱেবছাইট আহিব। তো আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত যোনটো লগইনৰ অপশ্যন আছে আপোনালোকে লগইনত ক্লিক কৰিব আৰু লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত যদি আপোনালোকে নিজৰ মোবাইলৰ পৰা কৰি আছে এপ্লিকেণ্ট বেনিফিচিয়াৰী লগইনৰ যোনটো অপশ্যন আছে ইয়াত ক্লিক কৰিব আৰু যদি আপোনালোকৰ CSC আছে তেতিয়া আপোনালোকে CSC লগইনত ক্লিক কৰিব। তো ইয়াত লগইনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত তলত যোনটো একেবাৰে ৰেজিষ্টাৰ আৰ্টিচিয়ানৰ যোনটো অপশ্যন আছে আপোনালোকে ৰেজিষ্টাৰ আৰ্টিচিয়ানত ক্লিক কৰিব আৰু ৰেজিষ্টাৰ আৰ্টিচিয়ানত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াততো আপোনালোকে প্ৰথম ইয়াত সুধিছে ইজ দেয়াৰ এনি গভৰ্ণমেণ্ট এমপ্লয় উইথ ইয়াৰ ফেমিলি। তো মোৰ যিহেতু নাই সেইকাৰণে মই নোট দিম। তাৰপিছত তলতো মই নোট দিম আৰু নোট দি কণ্টিনিউ যোনটো অপশ্যন আছে কণ্টিনিউত ক্লিক কৰিম আৰু কণ্টিনিউত ক্লিক কৰাৰ লগে লগে ইয়াত প্ৰথম আপোনালোকৰ যোনটো আধাৰ লিংক নাম্বাৰ ফোন নাম্বাৰ হয় সেই ফোন নাম্বাৰটো ইয়াত দিব লাগিব। তাৰপৰা আধাৰ কাৰ্ডৰ যোনটো 12 ডিজিট নাম্বাৰ হয় সেই নাম্বাৰটো আপোনালোকে ইয়াত দিব লাগিব। তাৰপিছত ইয়াত যোনটো কেপচাৰ আহিছে সেই কেপচাৰটো দিব লাগিব আৰু কেপচাৰটো দি আপোনালোকে ইয়াত ডিক্লেৰেশ্যনত ক্লিক কৰি ইয়াত যোনটো কণ্টিনিউ অপশ্যন আছে কণ্টিনিউত ক্লিক কৰিব আৰু কণ্টিনিউত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত আপোনালোকৰ যোনটো আধাৰ কাৰ্ডৰ লিংক মোবাইল নাম্বাৰ হয় তাত এটা OTP যাব আৰু সেই OTPটো দি আপোনালোকে ইয়াৰ কণ্টিনিউত ক্লিক কৰিব লাগিব। তো মোৰ আধাৰ OTPটো আহি গৈছে, OTPটো দি মই কণ্টিনিউত ক্লিক কৰিলোঁ আৰু কণ্টিনিউত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো আধাৰ EKYC হয় সেই EKYCটো ইয়াত কৰিব লাগিব। তো আধাৰ EKYCটো কৰিবলৈ হ'লে আপোনালোকে ইয়াত OTP নহয়, আপোনালোকে প্ৰথমটো আপোনালোকে লগইনটো OTP সহায়ত কৰিব পাৰিব, কিন্তু পিছৰ যোনটো আপোনালোকৰ EKYC হয় সেইটো আপোনালোকে বায়'মেট্ৰিকৰ সহায়তহে কৰিব পাৰিব। তো বায়'মেট্ৰিকত ক্লিক কৰিবলৈ আপোনাৰ যোনটো ফিংগাৰপ্ৰিণ্টৰ ডিভাইচ হয় সেই ডিভাইচটো আপোনালোকে ইয়াত লেপটপত লগাই ল'ব আৰু লগাই ইয়াত যোনটো ভেৰিফাই বায়'মেট্ৰিকৰ অপশ্যন আছে তাত ক্লিক কৰিব আৰু ভেৰিফাই বায়'মেট্ৰিকত ক্লিক কৰাৰ লগে লগে আপোনাৰ যেতিয়া ফিংগাৰপ্ৰিণ্টটো ইয়াত লৈ ল'ব তাৰপিছত আপোনালোকৰ সন্মুখত এনেদৰে আপোনাৰ যোনখন এপ্লিকেশ্যন ফৰ্ম হয় সেই ফৰ্মখন আহি যাব। তো ইয়াত আপোনালোকে পাৰ্চনেল ডিটেইলছ, ফুল নেম, ফাদাৰ্ছ নেম, তাৰপৰা ডেট অফ বাৰ্থ, জেণ্ডাৰ এই সকলোখিনি আপোনালোকৰ আধাৰ কাৰ্ডৰ পৰা আহি যাব। বাকী আপোনালোকে ইয়াত মেৰিটেল ষ্টেটাছটো দিব লাগিব। তাৰপিছত কেটেগৰীটো আপোনালোকৰ কি হয় সেইটো দিব। তাৰপৰা দিব্যাংগ যদি হয় দিব আৰু যদি নহয় আপোনালোকে এইটো দিব নালাগে। তাৰপৰা সুধিছে আৰ ইউ ডুইং বিজনেছ ইন ছেম ষ্টেট, যদি হয় আপোনালোকে য়েছ দিব আৰু যদি নহয় ইয়াত ন' দিব। তো এই সকলোবিলাক দি হোৱাৰ পিছত আপোনালোকৰ তলত মোবাইল নাম্বাৰ, আধাৰ নাম্বাৰ এই সকলোবিলাক আহি যাব। তাৰপৰা পান কাৰ্ডটো যদি আপোনালোকৰ থাকে তেতিয়া দিব পাৰে আৰু নাথাকিলে আপোনালোকৰ এইটো নিদিলেও হয়, যিহেতু পান কাৰ্ডটো অপশ্যনেল। তো এই সকলোবিলাক দি হোৱাৰ পিছত ফেমিলি ডিটেইলছত আপোনাৰ যোনটো ৰেচন কাৰ্ডটো যিহেতু আধাৰ কাৰ্ডৰ লগত লিংক থাকেই সেইকাৰণে আপোনাৰ ফেমিলি ডিটেইলছখিনিও ইয়াত আহি যায়। আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ডত কাৰোবাৰ নাম সোমাই নাই তেতিয়া আপোনালোকৰ ইয়াত ফেমিলি ডিটেইলছত গোটেইকেইজনৰ নাম নাহে। তো ইয়াত এটা অপশ্যন দিছে তাৰ কাৰণে এড ৰ বুলি, ইয়াত এড ৰত গৈ আপোনালোকে যোনজন মানুহৰ নাম নাই তেওঁৰ নামটো আপোনালোকে ইয়াত এডো কৰিব পাৰিব। তো এড ৰত গৈ আপোনালোকে ফেমিলি মেম্বাৰ যদি কাৰোবাৰ নাম নাই তেতিয়া আপোনালোকে ইয়াত এড কৰি ল'ব। তো এড কৰি লোৱাৰ পিছত এড্ৰেছ, আধাৰ এড্ৰেছৰ এটা অপশ্যন আছে। তো ইয়াত আপোনাৰ গোটেই এড্ৰেছখিনি আধাৰ কাৰ্ডৰ মতে আহি যাব। তো ইয়াত আপোনালোকক সুধিছে কাৰেণ্ট এড্ৰেছটো ছেম এজ আধাৰ এড্ৰেছ, যদি আপোনালোকৰ একেডোখৰ জেগাতে আপোনাৰ বিজনেছটো হয় তেতিয়া আপোনালোকে ইয়াত যোনটো ছেম এজ আধাৰ এড্ৰেছৰ অপশ্যন আছে ইয়াত ক্লিক কৰিব আৰু যদি একেডোখৰ জেগাতে নহয় তেতিয়া আপোনালোকে ইয়াত যোনটো আদাৰ্ছৰ অপশ্যন আছে আদাৰ্ছত ক্লিক কৰি আপোনালোকে সেই এড্ৰেছটো দিব পাৰিব। মোৰ যিহেতু সেই এড্ৰেছটো একেই সেইকাৰণে মই ছেম এজ আধাৰ এড্ৰেছৰ যোনটো অপশ্যন আছে মই ইয়াত ক্লিক কৰিম আৰু ইয়াত ক্লিক কৰি সেই এড্ৰেছটো ইয়াত দি দিম। তো এই এড্ৰেছটো দি দিয়াৰ পিছত ইয়াত সুধিছে ডু ইউ কাম আণ্ডাৰ গাঁও পঞ্চায়ত, মোৰ যিহেতু গাঁও পঞ্চায়তৰ আণ্ডাৰতে হয় সেইকাৰণে মই ইয়াত য়েছ দিম। তাৰপিছত গাঁও পঞ্চায়তটো ইয়াত চিলেক্ট কৰিব লাগিব। গাঁও পঞ্চায়তটো চিলেক্ট কৰিবলৈ প্ৰথম আপোনালোকে ব্লকটো চিলেক্ট কৰি ল'ব আৰু ব্লকটো চিলেক্ট কৰাৰ পিছত ইয়াত যোনটো গাঁও পঞ্চায়তৰ অপশ্যন আছে আপোনালোকে সেইটো ব্লকৰ আণ্ডাৰত আপোনালোকৰ পঞ্চায়তটো কি পৰে সেইটো দিব আৰু পঞ্চায়তটো দিয়াৰ পিছত আপোনালোকৰ আহিলে প্ৰফেশ্যনেল ট্ৰেড ডিটেইলছ। তো প্ৰফেশ্যনেল ট্ৰেড ডিটেইলছত আপোনালোকে কি কাম কৰে সেইটো দিব লাগিব। মই যোনজনৰ এপ্লাই কৰি আছোঁ তেওঁ যিহেতু এজন নাপিত হয় সেইকাৰণে মই ইয়াত নাপিতটো চিলেক্ট কৰিম আৰু নাপিতটো চিলেক্ট কৰি চাব ট্ৰেডতো আপোনালোকৰ নাপিতৰ কোনটো হয় সেইটো আপোনালোকে দিব লাগিব। তো মই দি লৈছোঁ, দি পানি যোনটো আই হিয়াৰ বাই ডিক্লেয়াৰ যোনটো অপশ্যন আছে তাত ক্লিক কৰিম আৰু তাৰপিছত বিজনেছ এড্ৰেছটো যিহেতু আধাৰ এড্ৰেছৰ সৈতে ছেম হয় সেইকাৰণে ইয়াত মই ছেম এজ আধাৰ এড্ৰেছ দিম। তাৰপিছত ইয়াত যোনটো ছেভৰ অপশ্যন আছে ছেভত ক্লিক কৰি মই নেক্সটত ক্লিক কৰিম আৰু নেক্সটত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত ছেভিং বেংক ডিটেইলছটো ইয়াত আপোনালোকৰ যোনটো বেংক একাউণ্টৰ ডিটেইলছ হয় সেই ডিটেইলছটো আপোনালোকে ইয়াত দিব লাগিব। তো বেংক একাউণ্টৰ ডিটেইলছটো আপোনালোকে প্ৰথম বেংকৰ নেমটো চিলেক্ট কৰি দিব, তাৰপৰা বেংকৰ যোনটো IFSC কোড হয় সেই IFSC কোডটো দিব। IFSC কোডটো দিয়াৰ পিছত নেম অফ ব্ৰাঞ্চটো আপোনালোকৰ ক'ৰ হয় সেইটো ইয়াত আপোনালোকে চিলেক্ট কৰিব লাগিব আৰু ব্ৰাঞ্চটো চিলেক্ট কৰাৰ পিছত আহিলে আপোনালোকৰ
একাউণ্ট নাম্বাৰ, আপোনাৰ বেংকৰ যোনটো একাউণ্ট নাম্বাৰ হয় সেই একাউণ্ট নাম্বাৰটো দিব লাগিব। আৰু কনফাৰ্ম বেংক একাউণ্ট নাম্বাৰত আকৌ আপোনালোকে যোনটো বেংক একাউণ্ট নাম্বাৰ হয় সেই নাম্বাৰটো দিব। আৰু নাম্বাৰটো দিয়াৰ পিছত আপোনালোকৰ তলত সুধিছে ডু ইউ ৱেন ক্ৰেডিট ছাপৰ্ট। তো মই ইয়াত য়েছ দিম, যিহেতু মোক ক্ৰেডিট ছাপৰ্টটো লাগে। আৰু তাৰপিছত সুধিছে এণ্টাৰ এমাউণ্ট ৰিকুৱেড আপ টু 1 লাখ। তো ইয়াত 1 লাখৰ ভিতৰত কিমান আপোনালোকে দিব বিচাৰে তো সেইটো আপোনালোকে দিব। মই ইয়াত 50,000 দিছোঁ। তাৰপিছত চিলেক্ট প্ৰিফাৰ্ড বেংক টু টেকেন লোন। তো যদি আপোনালোকৰ আগত কিবা বেংক লোন আছে তেতিয়া আপোনালোকে ইয়াত দিব, আৰু যদি নাই তেতিয়াহ'লে আপোনালোকে এইটো দিব নালাগে। তাৰপিছত সুধিছে আপোনালোকক সুধিছে ইয়াত বেংক লোনটো আপোনালোকক কিহৰ কাৰণে লাগে সুধিছে। তো মই ইয়াত দিম ৱৰ্কিং কেপিটেল, বিজনেছ। তাৰপিছত ইয়াৰ কাৰণে মই লাগে বুলি সুধিছে। তো মই ইয়াত তলত এইকেইটা চিলেক্ট কৰি দিছোঁ। তাৰপিছত বিজনেছ লোন আউটষ্টেণ্ডিং, যদি আপোনালোকৰ কিবা বিজনেছ লোন আপোনালোকৰ নামত আছে তেতিয়া আপোনালোকে ইয়াত দিব পাৰে, আৰু যদি নাই তেতিয়া আপোনালোকে এইটো নিদিলেও হ'ব। তাৰপিছত সুধিছে আৰ ইউ ডিজিটেলি এক্টিভ। যদি আপোনালোকৰ গুগল পে', ফোনপে' তেনেকুৱা কিবা আপোনালোকৰ ডিজিটেলি আপোনালোকে এক্টিভ হয় তেতিয়া আপোনালোকে ইয়াত য়েছ দিব। আৰু যদি আপোনালোকৰ সেইবিলাক একো নাই তেতিয়া আপোনালোকে ইয়াত ন' দিব, আৰু যোনটো ছেভ এণ্ড নেক্সটৰ অপশ্যন আছে ইয়াত ক্লিক কৰিব। আৰু ছেভ এণ্ড নেক্সট ক্লিক কৰাৰ লগে লগে একেবাৰে লাষ্টৰ পেজটো পাইছোঁহি। তো লাষ্টৰ পেজটোত আপোনালোকক সুধিছে ইয়াত আপোনালোকে স্কিল ট্ৰেইনিংটো, ইয়াত মই এই গোটেইকেইটাতে চিলেক্ট কৰি দিছোঁ যিহেতু এইকেইটা মোক দৰকাৰ। তো তাৰপৰা মই ছেভ এণ্ড নেক্সটৰ যোনটো অপশ্যন আছে ইয়াত ক্লিক কৰিম। আৰু ছেভ এণ্ড নেক্সট ক্লিক কৰাৰ লগে লগে আই এগ্ৰীত ক্লিক কৰিম, আৰু আই এগ্ৰীত ক্লিক কৰি ইয়াত যোনটো ছাবমিটৰ অপশ্যন আছে ছাবমিটত ক্লিক কৰিম। আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনখন PM বিশ্বকৰ্মা আঁচনিৰ অনলাইন এপ্লিকেশ্যনৰ ফৰ্ম হয় সেইখন ইয়াত ছাবমিট হৈ যাব। আৰু ছাবমিট হৈ যোৱাৰ পিছত আপোনালোকে এটা এনেদৰে এপ্লিকেশ্যন নাম্বাৰো পাব। তাৰপিছত এপ্লিকেশ্যন নাম্বাৰটো পোৱাৰ পিছত যোনটো ডাউনৰ অপশ্যন আছে ডাউনত ক্লিক কৰিব। আৰু ডাউনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পিছৰ পেজ তেনেদৰে আহিব। ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নেম, এপ্লিকেশ্যন ষ্টেটাছ, তো এই সকলোবিলাক এনেদৰে ইয়াত আহি যাব। মোৰ যোনজন মানুহৰ মই এতিয়া এপ্লাই কৰি আছিলোঁ তেওঁ এপ্লিকেশ্যন ষ্টেটাছটো পেণ্ডিং বাই গাঁও পঞ্চায়তত পেণ্ডিং হৈ আছে। আৰু ইয়াৰ পিছত আপোনালোকে ইয়াত যোনটো অলপ তললৈ যাব, আৰু তললৈ গৈ পানি আপোনালোকে এটা ডাউনলোড ইয়ৰ এপ্লিকেশ্যন PDF বুলি এটা অপশ্যন পাব। আৰু ইয়াত ক্লিক কৰি আপোনাৰ যোনখন এপ্লিকেশ্যন ফৰ্ম হয় সেই এপ্লিকেশ্যন ফৰ্মখন আপুনি প্ৰিণ্ট আউট কৰি ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকেও যদি PM বিশ্বকৰ্মা আঁচনিৰ কাৰণে অনলাইনত আবেদন কৰিব বিচাৰে তেতিয়া এনেদৰে আপুনি নিজৰ মোবাইলৰ পৰাই PM বিশ্বকৰ্মা আঁচনিৰ কাৰণে অনলাইনত আবেদন কৰিব পাৰিব।